প্ৰফেশ্যনেল হেল্থ কোচ আপোনালোকৰ মাজত সকলোকে শুভ ৰাতিপুৱা। বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তু হ'ব ফ্ৰুট ফাইবাৰ। বন্ধুসকল, এই ফ্ৰুট ফাইবাৰ কি আৰু ফ্ৰুট ফাইবাৰৰ মাজত আছে কি আৰু ফ্ৰুট ফাইবাৰে আমাৰ কি সমাধান কৰিব পাৰে, এইখিনি কথা লৈ পেলাই আজি আমি আলোচনা কৰিম। বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলিয়ে। আজিৰ আলোচ্য বিষয়বস্তু মষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। এই আলোচ্য বিষয়বস্তুৰ থিম হ'ল ফ্ৰুট ফাইবাৰ। বন্ধুসকল, এই ফ্ৰুট ফাইবাৰ কি আৰু হোৱাই ফ্ৰুট ফাইবাৰ, হোৱাই ডু উই নিড ফ্ৰুট ফাইবাৰ, আমাৰ এই ফ্ৰুট ফাইবাৰটোৱে কিয় দৰকাৰ। বন্ধুসকল, আপোনালোকে জানি পেলাই সুখী হ'ব যে এই ফ্ৰুট ফাইবাৰৰ মাজত এনেকুৱা কিছুমান বস্তু আছে যি বস্তুৱে আমাৰ শৰীৰৰ নিডখিনি কি কৰিব পাৰিব, ফুলফিল কৰিব পাৰিব। আৰু এই নিড যেতিয়া ফুলফিল হ'ব আৰু এই নিড যেতিয়া মিট আপ হ'ব, তেতিয়া আমাৰ কি হ'ব, জীৱন ধন্য হ'ব। বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে আজিৰ আলোচ্য বিষয়বস্তু সঁচাকৈ ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে যে হোৱাই ডু উই নিড ফ্ৰুট ফাইবাৰ এজ ছাপ্লিমেণ্ট। এই বস্তুটো আমাক ছাপ্লিমেণ্ট আকাৰে বা ছাপ্লিমেণ্ট হিচাপে কিয় লাগে। বন্ধুসকল, এই ফাইবাৰ ৰিচ ডায়েট ৱাজ লিংকড অন এভাৰেজ টু, এটা ফুডৰ মাজত যেতিয়া কি থাকিব, ডায়েটৰ লগত লিংক থাকিব, তেতিয়া এইখিনি বস্তু কি বস্তু কভাৰ কৰে আৰু এই ফ্ৰুট ফাইবাৰে কিমানখিনি বস্তু কভাৰ কৰিব, আপোনালোকে শুনি পেলাই আচৰিত হ'ব। বন্ধুসকল, প্ৰথমে মই ফাৰ্ষ্ট পইণ্টটো ল'ব বিচাৰিছোঁ। 22% ৰিডিউচ ৰিস্ক অফ ষ্ট্ৰক। এই অৰিয়েন্সৰ যি ফ্ৰুট ফাইবাৰটো আছে, ইন দ্য নেম অফ ফ্ৰুট ফাইবাৰ, দিছ ছাপ্লিমেণ্ট, দিছ নিউট্ৰাচিউটিকেল প্ৰডাক্টছ ইন দ্য নেম অফ ফ্ৰুট ফাইবাৰ। আমি যেতিয়া চাৰ্চ কৰিম, যেতিয়া আমি এই প্ৰডাক্টটোৰ নাম আমি মনত কৰিম, নাইবা এই প্ৰডাক্টটোক যেতিয়া আমি বিচাৰিম, ইন দ্য নেম অফ ফ্ৰুট ফাইবাৰ। ইয়াৰ নামটো কিমান ধুনীয়া, ইয়াৰ নামটোৱে কিমান সুন্দৰ। বন্ধুসকল, আপোনালোকে শুনি পেলাই আচৰিত হ'ব। ফ্ৰুট ফাইবাৰ, ফাইবাৰটো ক'ৰ পৰা লোৱা হৈছে, আমাৰ খাদ্যৰ পৰা লোৱা হৈছে। আমাৰ ফল মূলৰ পৰা লোৱা হৈছে। বন্ধুসকল, 22% ৰিডিউচ দ্য ৰিস্ক অফ ষ্ট্ৰক। আমাৰ এই যে ষ্ট্ৰক হয়, এই যে মানুহৰ ব্ৰেইন ষ্ট্ৰক হয়, এই ষ্ট্ৰকৰ মূল কাৰণ হ'ল আমাৰ খাদ্য প্ৰণালী। আমাৰ ডায়েট, তাৰে 22% আপোনাৰ ষ্ট্ৰকৰ নাইকিয়া কৰাৰ কাৰণ হ'ব আমাৰ এই ফ্ৰুট ফাইবাৰ। ইয়াৰ পিছৰ পইণ্টটো আৰু মষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। বন্ধুসকল, সেইটো হ'ব 16% লয়াৰ ৰিস্ক অফ টাইপ 2 ডায়েবেটিছ এণ্ড কলৰেক্টেল কেঞ্চাৰ। বন্ধুসকল, নিশ্চয় এই ছেকেণ্ড পইণ্টটো জানি পেলাই আপোনালোকে নথৈ আনন্দিত হ'ব আৰু সুখী হ'ব। এই পইণ্টটোত ক'বলৈ গৈ আছে যে 16% লয়াৰ দ্য ৰিস্ক অফ টাইপ 2 ডায়েবেটিছ। টাইপ 2 ডায়েবেটিছক আমি যদি মেনেজ কৰিব বিচাৰিছোঁ, নাইবা টাইপ 2 ডায়েবেটিছক যদি আমি শেষ কৰিব বিচাৰিছোঁ, তেনেহ'লে এই ফ্ৰুট ফাইবাৰৰ মাজত ইমানখিনি কোৱালিটি লুকাই আছে যে 16% টাইপ 2 ডায়েবেটিছ কি কৰি দিব পাৰে, নাইকিয়া কৰি দিব পাৰে, ৰিডিউচ কৰি দিব পাৰে। বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব কলৰেক্টেল কেঞ্চাৰ। এতিয়া কলৰেক্টেল কেঞ্চাৰ মানে কি? এ কাইণ্ড অফ কেঞ্চাৰ। কেঞ্চাৰৰ মূল ফেক্টৰিটো হ'ল আমাৰ এবডোমেন। এবডোমেনত এক প্ৰকাৰৰ কি থাকে, যি নাড়ীভুঁড়ি, তাৰে মাজত কলৰেক্টেল নামৰ এটা বস্তু নাইবা যি অংগ নাইবা যি অৰ্গেন আমি দেখিবলৈ পাওঁ, তাতেই মানুহৰ কি হয়, বন্ধুসকল, কেঞ্চাৰ হয়। এই কলৰেক্টেল কেঞ্চাৰৰ পৰা মুক্তি পাবলৈ হ'লে 16% কলৰেক্টেল কেঞ্চাৰ নাইকিয়া কৰাৰ মূল কাৰণটোৱে হ'ব আমাৰ ফ্ৰুট ফাইবাৰ। বন্ধুসকল, অৰিয়েন্সে এনেকুৱা এটা নভেল প্ৰডাক্ট লৈ আহিছে। এই প্ৰডাক্টটো প্ৰচাৰ আৰু প্ৰসাৰ আমি যিমানে কৰিম, সিমানে আমি আগবাঢ়ি যাম আৰু সিমানে
আমাৰ মাজত কি হ'ব ৰিফ্ৰেছমেণ্ট হ'ব আমাৰ মাজত নলেজ এনকাৰেজমেণ্ট কি হ'ব উৎসাহ উদ্দীপনা আমি ফিল্ডত যেতিয়া এনেকুৱা ব্যক্তিৰ লগত আলোচনা কৰিম তেওঁলোকে কি পাব ইয়াৰ পৰা মুক্তি পাব আৰু আপোনাৰ নলেজখিনি কামত আহিব চ' বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো মষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে সেইটো হ'ব 30% reduce risk of death from coronary heart disease so বন্ধুসকল coronary heart disease হাৰ্টৰ ভিতৰত বিভিন্ন ধৰণৰ বেমাৰ হয় তাৰে ভিতৰত coronary এক প্ৰকাৰৰ আৰ্টাৰিজ থাকে এক প্ৰকাৰৰ পাইপ থাকে এক প্ৰকাৰৰ নাৰ্ভ থাকে তাতে যিমানখিনি বেমাৰ হয় সেই বেমাৰখিনি কোৱা হ'ব coronary heart disease a kind of heart disease আমাৰ যি অসমীয়াত কোৱা হ'ব যি আমাৰ অন্তৰ নাইবা আমাৰ হৃদয় এই হৃদয়ৰ মাজত বহুত ধৰণৰ বেমাৰ হয় তাৰে এটা বেমাৰৰ নাম হ'ব coronary artery disease so বন্ধুসকল এই বেমাৰটোক আমি নাইকিয়া কৰাৰ কাৰণে 30% নাইকিয়া হৈ যাব যদি আমি এই ফ্ৰুট ফাইবাৰটো কনজিউম কৰোঁ নাইবা এই ফ্ৰুট ফাইবাৰটো আমি ব্যৱহাৰ কৰোঁ চ' বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে আজিৰ যি আলোচ্য বিষয়বস্তু এয়া আৰু মষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে সেইকাৰণে আপোনালোকে এই বস্তুটোৰ জনাৰ কাৰণে আগ্ৰহী হৈ থাকক আৰু শুনাৰ কাৰণে আগ্ৰহী হৈ থাকক চ' বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো হ'ব ফ্ৰুট ফাইবাৰ ৰিলিফছ ফ্ৰম কনষ্টিপেশ্যন যি আমাৰ পাইলছ নাইবা আমাৰ কনষ্টিপেশ্যন তাৰ পৰা আমি যদি বাচিব বিচাৰিছোঁ নাইবা এই কষ্টৰ পৰা যদি কষ্টকাঠিন্যৰ পৰা যদি আমি পৰিত্ৰাণ পাব বিচাৰিছোঁ চ' বন্ধুসকল মই আপোনালোকক ছাজেষ্ট কৰিম দেয়াৰ ইজ এ সলিউশ্যন ইন দ্য নেম অফ ফ্ৰুট ফাইবাৰ দ্যাট ইজ পচিবল ইন অৰিয়েণ্টছ nutraceutical products. This product is most essential and most powerful for our health. So this is one of the most interesting fact for you. So বন্ধুসকল নিশ্চয় ধৰিব পাৰিলে ফ্ৰুট ফাইবাৰৰ মাজত এনেকুৱা যি ইনগ্ৰেডিয়েণ্টছ আছে আৰু সেই ইনগ্ৰেডিয়েণ্টছে আমাৰ শৰীৰৰ কনষ্টিপেশ্যন আমাৰ ভাৰতবৰ্ষৰ কিমান পাৰ্চেণ্ট মানুহে সাফাৰ কৰি আছে এই বেমাৰত ক'ব নোৱাৰে চ' তেওঁলোকৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে এনেকুৱা যি আমাৰ খাদ্যখানা যি আমাৰ ডাইজেশ্যন পাৱাৰ আৰু এইটোৱে গৈ পেলাই এটা ভয়ানক ৰূপ লৈ আছে চ' বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো আৰু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে দ্যাট ইজ কল্ড ইম্প্ৰুভছ ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন অফ ফুড আমাৰ খাদ্য প্ৰক্ৰিয়া আৰু যি ডাইজেষ্টিভ ছিষ্টেম এই ছিষ্টেমটোক এবজৰ্ব কৰিব পৰা শক্তিক আমাক কি কৰিব এনহান্স কৰিব সেই শক্তিটো ক'ৰ হ'ব আমাৰ যি স্মল ইণ্টেষ্টাইন আৰু লাৰ্জাৰ ইণ্টেষ্টাইন এই দুটা ইণ্টেষ্টাইনৰ পাৱাৰ যেতিয়াই বৃদ্ধি হ'ব তেতিয়াহে এবজৰ্পশ্যন অফ ডাইট আমি যি কনজিউম কৰিলোঁ তাৰ পৰা এবজৰ্ব কৰিব পৰা শক্তি যেতিয়া আমাৰ স্মল ইণ্টেষ্টাইন আৰু লাৰ্জাৰ ইণ্টেষ্টাইনৰ থাকিব তেতিয়াই সকলো বস্তু গৈ পেলাই অংগ প্ৰত্যংগই আমাৰ শৰীৰে পাব চ' বন্ধুসকল এনেকুৱা ক্ষমতা এই ফ্ৰুট ফাইবাৰৰ মাজত আছে ইয়াৰ পিছত বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো আৰু মষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে সেয়া হ'ব ৰিজুভিনেটছ হেয়াৰ এণ্ড স্কিন চ' বন্ধুসকল এই ফ্ৰুট ফাইবাৰৰ মাজত এনেকুৱা কোৱালিটি লুকাই আছে যিয়ে আমাৰ চুলি আৰু স্কিনক কি কৰিব একেবাৰে নতুন যৌৱন আনি দিব চ' বন্ধুসকল চুলি আৰু স্কিনৰ সমস্যাত যিখিনি মানুহে ভুগি আছে এই মানুহখিনিৰ কাৰণে এটা নভেল প্ৰডাক্ট লৈ আহিছে সেই প্ৰডাক্টৰ নাম হ'ব ফ্ৰুট ফাইবাৰ চ' বন্ধুসকল ইয়াৰ মাজত 4টা কেপচুল থাকিব ৰাতিপুৱা এটা কেপচুল আৰু ৰাতি এটা কেপচুল এইটো যেতিয়া আমি সেৱন কৰিম তেতিয়া এই ধৰণৰ সমস্যা আমাৰ শৰীৰৰ পৰা নাইকিয়া হ'ব চ' বন্ধুসকল ইয়াৰ পিছত আৰু এটা পইণ্ট আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ সেইটো হ'ব ৰিডিউচ বডি হিট আমাৰ বডিৰ এটা হিট থাকে আৰু ইনাৰ হিট আৰু আউটাৰ হিট যেতিয়া এই দুটা হিটকে আমি বেলেঞ্চ কৰিব পৰা হ'ম তেতিয়া আমি এটা সুস্থ জীৱন যাপন কৰিব পাৰিম চ' বন্ধুসকল এই হিটটো কোনে নিয়ন্ত্ৰণ কৰে চ' দিছ ইজ দ্য ফেক্ট that heat is maintained by our body এই
মেইনটেইন কৰাৰ কাৰণে আমাৰ যি খাদ্যৰ অভাৱ ৰৈ গ'ল, আমাৰ যি বডিৰ যি ডিমাণ্ড আছিলে সেই ডিমাণ্ডটো যেতিয়া ফুলফিল নহ'ব তেতিয়াই গৈ পেলাই আমাৰ কি হ'ব, বডি হিট এণ্ড ইনাৰ হিট এণ্ড আউটাৰ হিট that will be imbalanced and this should be balanced by our healthy diet and healthy body. So বন্ধুসকল healthy body বনাই ৰখাৰ কাৰণে I would like to suggest you that if you are suffering from this type of problem and you can consume our food fiber, your needs and our support, বন্ধুসকল নিশ্চয় আপোনালোকে ধৰিব পাৰিলে মই আপোনালোকৰ কাৰণে এই ফ্ৰুট ফাইবাৰ সম্পৰ্কে আজি যিমানখিনি কথা আলোচনা কৰিলোঁ নিশ্চয় আমি ইয়াৰ পৰা উপকৃত হ'ম আৰু আমাৰ সকলোবোৰ কি অভাৱ নাইবা আমাৰ যি সমস্যা এই সমস্যাখিনি দূৰ কৰাৰ কাৰণে মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আপোনালোকৰ মাজত নতুন নতুন এটা টপিকছ লৈ পেলাই সদায় ৰাতিপুৱা আহিম। চ' বন্ধুসকল এইখিনি আশা ৰাখি আজি মই মোৰ আলোচ্য বিষয়বস্তুৰ পৰা সামৰিব বিচাৰিছোঁ। গুড মৰ্ণিং টু অলছ, জয় অৰিয়েন্স, থেংক ইউ লিডাৰ্ছ, থেংক ইউ।